নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে ৰাজবংশী ব্লগ। আৰু আমি আজি কথা পাতিব ওলাইছোঁ হোলীৰ বিষয়ে। হোলী নামটো ক'ৰ পৰা উৎপত্তি হ'ল আপোনালোকে জানেনে? আচলতে হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা যি ৰঙৰ উৎসৱ আছিলে, সেই ৰঙৰ উৎসৱকেই ফাকুৱা বা হোলী বুলি কোৱা হয়। আৰু তাক দৌল উৎসৱ, ফল্গু উৎসৱ, ফাকুৱা বা ফাগুৱা বা মদন উৎসৱ আদি বিভিন্ন নামেৰেও জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতেই হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গু উৎসৱক ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই হোলী উৎসৱ পালন কৰা হয়। পৌৰাণিক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। সেই সময়ত হোলিকাই নিজৰ শৰীৰৰ জুইয়ে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গৈছিল। আৰু হোলিকাই মৃত্যুখনত নিজৰ ভুল বুজিব পাৰি সেই মুহূৰ্ততেই প্ৰহ্লাদৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু ক্ষমা প্ৰাৰ্থনা কৰিছিল। কিন্তু প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্তত এদিন হ'লেও মানুহে হোলিকাক স্মৰণ কৰিব। আৰু এই হোলিকাৰ পৰাই এই হোলী শব্দৰ সৃষ্টি হৈছে বুলি ধাৰণা কৰিব পৰা গৈছে। সেয়েহে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি নাশ কৰিবলৈ তথা অপশক্তিক বিনাশ কৰিবলৈ হোলিকাক দাহ কৰা হয়। যদি আপোনালোকে আমাৰ চেনেলটি চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।